নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰথমটো খবৰ হৈছে উচ্চতম ন্যায়ালয়ে ৱাকফ আইন সংশোধনী সন্দৰ্ভত শুনানি সম্পূৰ্ণ কৰিছে। এসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ। এই সময়ছোৱাত ৱাকফ বোৰ্ডত কোনো সদস্য নিযুক্তি দিব নোৱাৰিব চৰকাৰে। পৰৱৰ্তী শুনানিলৈকে ৱাকফৰ স্থিতিত কোনো সংশোধন কৰিব নোৱাৰিব চৰকাৰে। ৱাকফ আইন সংশোধনীক লৈ শুনানি সম্পূৰ্ণ কৰিছে। মুছলিম পক্ষক কেন্দ্ৰই দাঙি ধৰিছে নিজ নিজ যুক্তি। সলনি কৰিব নোৱাৰিব ৱাকফ সম্পত্তিৰ স্থিতি। উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে দিব লাগিব উত্তৰ। 5 মে'ত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে। আন এটা খবৰ, এফালে ৱাকফ আইন বিৰোধী প্ৰতিবাদ চলি আছে, তাৰ মাজতে মছজিদৰ লাউড স্পীকাৰক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা। আৰক্ষীৰ অনুমতি অবিহনে লাউড স্পীকাৰ বজালে বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা। ৱাকফ আইন বলবৎৰ পিছতে মছজিদৰ লাউড স্পীকাৰক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দিল্লীৰ বিজেপি চৰকাৰে। দিল্লীত এতিয়া লাউড স্পীকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে। দিল্লী আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। লাউড স্পীকাৰ সন্দৰ্ভত কঠোৰ হৈ পৰিছে দিল্লী। দিল্লীত বৰ্তমান বিজেপি চৰকাৰ চলি আছে আৰু ৱাকফ আইন বলবৎ হোৱাৰ পাছতেই অধিক কঠোৰ হৈছে বিজেপি চৰকাৰ। পৰৱৰ্তী খবৰ, সন্মুখত পঞ্চায়ত নিৰ্বাচন। কোৰআনৰ কলিমগাই ৰাইজৰ মাজত ভোটৰ ভিক্ষা খুজিছে এইজন ইমামে। বিহুৰ সমান্তৰালকৈ ৰাজ্যত নিৰ্বাচনী উৎসাহ অব্যাহত আছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত হাজোৰ কলিতাকুছি গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নিৰ্বাচিত হৈ ইমাম কিসমত আলীৰ এইদৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।